हेलो फ्रेंड्स अस्सलामु अलैकुम नमस्कार मैं आज अन्य এটা ভিডিও লৈ আহিছো দেখিছে এটো কি বনাইছো নিচে ধৰিব পৰা নাই এতিয়া পাৰিব এটো হৈছে মাটি দাইল মানে মাটি মাহ আমি মাটি দাইল বুলি কও তো মাটি মাহ বুলি কয় এইখিনি মাটি মাহখিনি মই ভাজি লৈ এনেকে ফাটাই পেলাই তাৰ পিছত সাফা কৰি লৈছো জাৰি লৈছো এসাকেলকা ধুনিয়া কৈ সাফা হৈছে এতে মাটি দাইল মই মাছৰ মাথা দি বনাম লগতে পেটৰ 2-3 পিস মান লৈ লৈছো এই মাটি দাইলখিনি মই গুৰি কৰি লম অলপ মাটি দাইল লৈছো গুটিখিনি লোৱা নাই অলপ লৈছো লৈ পেলাই গুৰি কৰি লৈছো গুৰিটো মই একদম পাউডাৰ কৰা নাই তাক অলপ খহটা আছে ইমান পাউডাৰ কৰিব নালাগে পাউডাৰ কৰিলে বিজল হৈ যায় এতিয়া মই তেল দিছো দি পেলাই পিয়াজ দিছো বনাবৰ কাৰণে মাটি দাইল কি হয় বহুতে কেঁচাও বনায় বহুতে বাকলি সৈতে বনায় মই আজি বাকলি সাফা কৰি ভাজি এনেকে লৈছো চাই থাকক আপোনালোকে মই এতিয়া জলকীয়া গুৰি হালধি গুৰি নিমখ অকমান আদা নহৰু পিছি লৈছিলো সেইখিনিও দিম দি পেলাই মছলাখিনি ভালকৈ ভুনি লম ভুনি পেলাই এতিয়া মাছখিনি মই দি দিম কোন পানী দিছো আৰু মছলাখিনি ভুনিবৰ কাৰণে ভুনা হৈ গ'ল মই এতিয়া মাছখিনি দি দিম মই পেটৰ মাছ লোৱাৰ কাৰণ হৈছে ইয়াত কাইট কম পেটৰ মাছখিনি কাইট কম দি মানে মই লৈছো দেখিছে ৰৌ মাছৰ মাথা আৰু ৰৌ মাছৰ পিস লৈছো কাইট কম হৈ কাৰণে লৈছো পেটৰ পিসকিটা বাৰে কৈছো এতিয়া এইখিনি মাছখিনি ধুনীয়াকৈ ভুনা হ'লে এই পানীখিনি ঘুলা দেখিছে মানে আদা নহৰু পিছিছিলো যে সেইখিনি পানীখিনি ভাল মাছখিনি অকমান ভুনা হ'ব লাগিব এয়া ভুনা হৈ গ'ল প্ৰায় আৰু অকমান মই ভুনি লম মাছখিনি ভুনি লোৱাৰ পিছত এয়া মই ঢাকি দিছো আকৌ আৰু অকমান ভুনি লম মানে পানীটো আছে যে মানে পানীটো অলপ শুকাব লাগিব ভুনা হৈ গ'ল এতিয়া মই পানী দি দিছো মাছত আপোনালোকে ভাবিব পাৰে ডাইৰেক্ট কিয় মাছত এনেকৈ পানী দি দিছে মানে মাছত পানী দি দিছো মানে মাছ পানীখিনি উতলিলে আৰু মই যেহেতু দালিখিনিও দি দিম এয়া মই দালিখিনিও দি দিছো সব আৰু অলপ লাগিব গুটেখিনি দি দিলো অলপে লৈছিলো মই এপোৱা মান জুখৰ হ'ব লৈছিলো 200 গ্ৰাম 250 গ্ৰাম এনেকুৱা জুখৰ হ'ব মই দালি লৈছিলো লৈ পেলাই দেখিছে এইটো মই খহটা কৰি গুৰি কৰি লৈছো একদম প্লেন কৰা নাই মই দালিখিনি দি দিছো এতিয়া মাছখিনি কি হ'ব মই যেহেতু চামুচ দি লৰাই আছো লৰাওতে এইখিনি মাছখিনি ভাঙি যাব আৰু ভাঙি গৈছে মই এতিয়া মই আৰু ঢাকি নিদু ঢাকি দিলে পুৰি যাব আৰু লৰাই নাথাকিলে কি হ'ব তলত লাগি যাব মই এতিয়া দেখিছে নহৰু গোটা মানে দুটুকুৰ কৰি দিছো গোটা জলকীয়া দিছো আৰু ফালি দিছো মানে জ্বলাটো অকন হ'ব কাৰণে ধনিয়া পাতখিনি থৈ দিছো মই লাষ্টত দিম মই নহৰুখিনি দিয়াৰ কাৰণ হ'ল যেতিয়া দালখিনি খাওঁতে নহৰুকিটা মুখত লাগে বা চুবোৱা হয় খুব ভাল লাগে সেইকাৰণে মই অলপ নহৰু দি দিছো দুটুকুৰা কৰি দিছো এটা নহৰু দালখিনি হৈ গ'ল আৰু দেখিছে মই চামুচ দি লৰাই আছো কন্টিনিউ লৰাই আছো সেইকাৰণে দালখিনি লাগিও যোৱা নাই আৰু ধুনীয়াকৈ হৈছে দালখিনি প্ৰায় হৈয়ে গ'ল মই ধনিয়া পাত দি দিছো এতিয়া দেখিছে অকমান দালখিনি অকমান পাতলে আছে ইমানো নহয় কিন্তু ঠাণ্ডা হলে দালখিনি একদম জুকৰ হৈ যাব আৰু অকন ঘন হৈ যাব আৰু মাটি দাইল সদায় ঠাণ্ডাই টেষ্ট লাগে আৰু ঠাণ্ডা দিনত মাটি দাইলটো টেষ্টে বেলেগ গৰম দিনত কিন্তু মাটি দাইল ইমান ভাল নালাগে এসা ঠাণ্ডা হৈছে অলপ এয়া অকন গাঢ়া হৈছে আৰু কিমান ধুনিয়া হৈছে সাক খাবলৈ